Hello my dear student, welcome to my channel Edulations. আজি মই তোমালোকক পঢ়াবলৈ লৈছো ক্লাস 9ম মান আৰু 10ম মান শ্ৰেণীৰ বাবে খুবেই ইম্পৰ্টেন্ট আবেদন পত্ৰ আৰু প্ৰতিবেদন এই দুখন আহে তোমালোকৰ পৰীক্ষাত 6 মাহেলি হোক বা হাইস্কুল শিক্ষান্ত পৰীক্ষাতে হোক আবেদন পত্ৰ আৰু প্ৰতিবেদন লিখিবলৈ আহে গতিকে মই এখন আবেদন আৰু এখন প্ৰতিবেদন আজি তোমালোকৰ লগত আলোচনা কৰিম গতিকে বলাচোন ভিডিওটো আৰম্ভ কৰো তোমালোকে এবাৰ মই ভিডিওটো কৈ দিয়াত ভালকে পঢ়ি চাবা তাৰ পিছত যদি বহিত লিখিব বিচাৰ লিখি লবা ইয়াৰ টপিকটো লৈছে শিক্ষান্ত পৰীক্ষাৰ আগত তুমি বাস কৰা এলেকাত সঘনাই বিদ্যুৎ কৰ্তনৰ বাবে বিদ্যুৎ কৰ্তনৰ বুজি পাইছা লাইন কাটি দিয়াৰ বাবে বিদ্যুৎ কৰ্তনৰ বাবে হোৱা অসুবিধাৰ কথা জনাই বিভাগীয় কৰ্তৃপক্ষলৈ এখন আবেদন পত্ৰ লিখা এইটো হৈছে টপিকটো এনেকৈ তোমালোকক আহিব তোমালোকে উত্তৰত কেনেকৈ লিখিবা এনেকৈ লিখা প্ৰচেছখিনিও জানিব লাগিব প্ৰথমখিনি যদি ধুনীয়াকৈ এনেকৈ পৰিপাটিকে আৰু কেনেকৈ কি লিখিব লাগে এইখিনি ধুনীয়াকৈ লিখা ইয়াতো ধুনীয়াকৈ মাৰ্ক দিয়ে প্ৰথমখিনি যদি ভালকৈ চাফ চিকুণ কৰি লিখা তাতেই মাৰ্কছ পোৱা যায় গতিকে বলাচোন এইখন মই পঢ়ি দিম তোমালোকে উত্তৰত লিখিব লাগিব প্ৰতি কমা দিবা কাৰ্যবাহী অভিযন্তা বিদ্যুৎ বিভাগ যি সংমণ্ডলত হয় যিটো তোমালোকৰ বিভাগ হয় সেইটো লিখি দিব লাগিব কিন্তু পৰীক্ষাত এনেকৈ লিখিব নালাগে ক সংমণ্ডল এনেকৈ লিখিব দিনাংক মানে তাৰিখটো যোন দিনাৰ পৰীক্ষাত যেতিয়া লিখিবা তাৰিখটো দি দিলে হ'ল বিষয়টো হৈছে বিদ্যুৎ যোগান নিয়মীয়াকৰণৰ বাবে আবেদন মহাশয় সন্মান সহকাৰে জনাও যে আপোনাৰ সংমণ্ডলৰ অধীনৰ আলোকনগৰ এলেকাত তোমালোকৰ যাৰ যোনটো এলেকা হয় যি হয় এনেকৈ লিখিব পাৰা নিজৰ ইচ্ছা নগৰ এলেকাত বিজুলীৰ যোগান তেনেই অনিয়মীয়া হৈ পৰিছে একেৰাহে 3 ঘণ্টা পৰ্যন্ত বিদ্যুৎ যোগান বন্ধ থাকে যিহেতু মই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আৰু মোৰ পৰীক্ষালৈ এসপ্তাহে বাকি আছে সেয়ে মোৰ পৰীক্ষাৰ প্ৰস্তুতিত যথেষ্ট ব্যাঘাত জন্মিছে সঘনাই বিদ্যুৎ কৰ্তনৰ বাবে স্থানীয় ৰাইজ যথেষ্ট অসুবিধাত পৰিছে গতিকে আমাৰ এলেকাৰ এই বিষয়টো গুৰুত্ব সহকাৰে বিচাৰ কৰি অতি সোনকালে নিয়মীয়া বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰি দিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনালো এইখিনি লিখিলে হ'ব বিশেষ একো মানে জটিল নহয় এইখিনি এবাৰ দুবাৰ পঢ়িলে তোমালোকে পাৰি যাবা তাৰ পিছত ইয়াত শেষত তোমালোকে লিখিব লাগিব এইটি আপোনাৰ বিশ্বাসী অমুক অঞ্চলৰ ৰাইজৰ হয় মানে যোনটো অঞ্চল হয় কিন্তু পৰীক্ষা এনেকৈ লিখিব নালাগে এক্স অঞ্চল বা যদি লিখিব পাৰা অমুক অঞ্চলৰ ৰাইজৰ হয় মই অমুক মানে নিজৰ নামটো ইয়াত লিখিব লাগে কিন্তু পৰীক্ষাত যদি লিখিব নিবিচাৰিলেও ইয়াত মাৰ্কটো নাকাটে কিন্তু কোনোবাই লিখিলে লিখিব পাৰা এনেকৈ গতিকে এইখিনি হৈছে আবেদন পত্ৰখনি তোমালোকে বহি ধুনীয়াকৈ লিখি ল'বা এতিয়া বলাচোন প্ৰতিবেদন পত্ৰখন চাই লওঁ এইখন হৈছে প্ৰতিবেদনৰ টপিকটো মই লৈছোঁ বানপানীৰ বাবে তোমাৰ অঞ্চলৰ বিদ্যালয়সমূহৰ ঘৰ-দুৱাৰ আজবাব আদি নষ্ট হোৱাত সেইবোৰৰ মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা মানে বানপানী হোৱাৰ ফলত যথেষ্ট মানে অসুবিধাৰ সৃষ্টি হৈছে সকলোবোৰ বস্তু বেয়া হৈছে সেইটো কাৰণত মানে বাতৰি কাকতৰ মানুহজন মানে সম্পাদকলৈ লিখিব দিছে প্ৰতিবেদন লিখিব দিছে কি অসুবিধা হৈছে সেই টপিকটোৰ ওপৰত লিখিব দিছে এইখনো তোমালোকে ধুনীয়াকৈ বহিত লিখি ল'ব পাৰা ক্লাছ 9ম আৰু 10ম দুইটা শ্ৰেণীৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট এইটো যদি যেনেকৈ মই লিখিছোঁ তেনেকৈ তোমালোকে সকলোৱে ভালকৈ চাই যাবা কেনেদৰে কি লিখিব লাগে পৰীক্ষাত আহিলে কিছুমান টপিক এইটোৱে যে আহিব এইটো কথা নাই অলপমান জটিলভাৱে বা বেলেগকৈ দিব পাৰে তোমালোকে নিজে বনাই লিখিব পাৰিব লাগিব গতিকে প্ৰতিবেদন বা আবেদন কেনেকৈ লিখে সেইটোহে আচল কথা মানে কেনেকৈ লিখে সেইটো জানিব লাগিব গতিকে বলাচোন আৰম্ভ কৰোঁ প্ৰথমত লিখিব লাগিব বানপানীত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলৰ বিদ্যালয়সমূহৰ শোচনীয় অৱস্থা এক্স অঞ্চলৰ প্ৰতিবেদক তাৰিখটো দি দিবা যোনটো তাৰিখ হয় প্ৰতিবেদক মানে যোনে লিখিছে আৰু সেইটোৰ কথা কোৱা হৈছে যালৈ লিখা হ'ব মানে মাননীয় সম্পাদক মহোদয় দৈনিক জনমভূমি গুৱাহাটী মানে এইখন এখন বাতৰি কাকতৰ নাম হয় শুনিছাই চাগে সকলোৱে দৈনিক জনমভূমি গুৱাহাটী
আপোনাৰ কাকতৰ জৰিয়তে আমাৰ অঞ্চলটোত সৃষ্টি হোৱা এটা বিশেষ সমস্যাৰ বিষয়ে চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। বিগত এমাহমানৰ পৰা অঞ্চলটোত বানপানীয়ে বিভিন্ন সমস্যাৰ সৃষ্টি কৰিছে। বানপানীৰ ফলত স্থানীয় বিদ্যালয়সমূহৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। বিদ্যালয়সমূহৰ অন্যান্য সা-সামগ্ৰীৰ লগতে ইয়াৰ ঘৰ-দুৱাৰ আৰু আচবাবসমূহ পুনৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে। ফলত বিদ্যালয়সমূহত পাঠদান কৰিব পৰা পৰিৱেশ নথকাৰ বাবে ছাত্ৰ-ছাত্ৰীসমূহ শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত হৈছে। গতিকে বিদ্যালয়সমূহৰ ঘৰ-দুৱাৰ আৰু আচবাবসমূহ মেৰামতি কৰি শিক্ষাৰ্থীসকলৰ অসুবিধা দূৰ কৰিবৰ বাবে চৰকাৰে সোনকালে কাৰ্যব্যৱস্থা হাতত ল'ব বুলি ৰাইজে আশা কৰিছে। এইখিনি এনেদৰেই প্ৰতিবেদন এনেদৰেই লিখিব লাগে। কেনেকৈ কি কিছুমান টপিক বেলেগো মানে এইটোৱে যে আহিব পৰীক্ষাত এনেকুৱা কথা নাই, তোমালোকে বনাই লিখিব পাৰিব লাগিব। মই জাষ্ট এটা ফৰ্মুলা দিছোঁ তোমালোকক, এইখন ধুনীয়াকৈ লিখি ল'বা। 2খন আবেদনখন প্ৰতিবেদনখন লিখি মুখস্থ কৰিলে মুখস্থ কৰিব পাৰা, নহ'লে আইডিয়াটো ল'বৰ বাবে 2-4 বাৰ পঢ়ি চাবা, সেইখিনিৰ কাৰণে যথেষ্ট। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল, আৰু এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম নতুন টপিকত। আজিলৈ বাই বাই।